মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ 8 নম্বৰ লেসনৰ 1 নম্বৰ উদাহৰণটো কৰি চাও। প্ৰশ্নটো কি আছে, যদি 10a is equal 4/3 তেন্তে a কোণৰ আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিওৱা। এই 10a এর মান দিছে আৰু এটোৰ সহায়ত আমাৰ কি কৈছে, বাকি ত্ৰিকোণমিতি অনুপাত যিখিনি আছে সেইখিনি উলিয়াবলৈ কৈছে। ত্ৰিকোণমিতি অনুপাত কেইটা কি আছিল, sin cos tan cosec sec cot এইকেইটা। তেতিয়াহ'লে আমাৰ ইয়াৰ প্ৰশ্নটো দিয়া আছে কি, সো দিয়া আছে যেটোৰ মান এটা আমি কৰিব পাৰো। দিয়া আছে 10a equal 4/3 আৰু ত্ৰিকোণমিতিত আমি সদায় কি কৰিব লাগে, এটা সমকোণী ত্ৰিভুজ আঁকিব লাগিব। সমকোণী ত্ৰিভুজ এটা আঁকিলো, যে সমকোণী ত্ৰিভুজ কাক বোলে জানাইতো, এটা কোণ 90 ডিগ্ৰী যি ত্ৰিভুজৰ আমি সদায় সমকোণী ত্ৰিভুজ আঁকিব লাগিব। ধৰচোন এইটো সমকোণী ত্ৰিভুজ। এটা বস্তু মনত ৰাখিবা, এই অনুপাতটোৰ লগত যিটো কোণ দিয়া আছে, ধৰচোন এ বি চি, সেইটো কেতিয়াও সমকোণ যিটো জেগাত আছে এইটোত বহাব কেতিয়াও নোৱাৰিবা। তেতিয়াহ'লে আমি এ ক'ত দিছোঁ, ইয়াত দিছোঁ। তেতিয়াহ'লে আমি sin টেনৰ কাৰণে এটা সূত্ৰ জানো, 10a ইজ ইকুৱেল, সূত্ৰটো আছিলে লম্ব বাই ভূমি। তেতিয়াহ'লে এ কোণৰ কাৰণে লম্ব কোণটো আছে, দূৰৰ বাহু কোণটো আছে, অপজিট বাহুটো BC হ'ব লম্ব আৰু ভূমি কোণটো হ'ব AB। সমান সমান যিটো মান দিয়া আছে এইটো লিখিলা 4/3। তে ধৰা হ'ল আমি কি কৰিম, ধৰা হ'ল AB সমান সমান তলত যিটো আছে তলৰটো ধৰিবা, ওপৰটো ধৰিবা। 3k য'ত এটা ধ্ৰুৱক পদ, BC ইকুৱেল 4k। আমি দুটা মান ধৰিলো। ত্ৰিভুজটোৰ বাকী কোণটো আছে AB পাইছোঁ 3k আৰু BC কিমান পাইছোঁ, BC পাইছোঁ 4k। এতিয়া বাকী কোণটো বাহুৰ মান উলিয়াবলৈ আছে AC হ'ল ত্ৰিভুজটোৰ কৰ্ণ। এতিয়া পাইথাগোৰাছৰ উপপাদ্য আমি ব্যৱহাৰ কৰি চাওঁ। পাইথাগোৰাছৰ উপপাদ্য মতে বা সূত্ৰ মতে পাইথাগোৰাছৰ উপপাদ্যটো কি আছিল, কৰ্ণ স্কয়াৰ ইজ ইকুৱেল টু ভূমি স্কয়াৰ প্লাছ লম্ব স্কয়াৰ। এতিয়া কৰ্ণ মানে AC ইজ ইকুৱেল, স্কয়াৰ যেহেতু কেনসেল কৰিছোঁ সেইকাৰণে ৰুট ওভাৰটো বহি লওঁ, AC ইজ ইকুৱেল AB স্কয়াৰ প্লাছ BC স্কয়াৰ। তে মান কেইটা বহাই দিয়া, AB ৰ মান কিমান আছে, AB আছে 3k হোল স্কয়াৰ প্লাছ BC মান আছে 4k হোল স্কয়াৰ। 3k এর মান কিমান হ'ব, 3k হোল স্কয়াৰ হলে 3 এর উপৰত স্কয়াৰ হলে 9 হয়, k এর উপৰত স্কয়াৰ হলে k স্কয়াৰ প্লাছ 4 এর উপৰত স্কয়াৰ হলে 16 k এর উপৰত স্কয়াৰ হলে k স্কয়াৰ। এটা যোগ কৰিলে কিমান হ'ব, যোগ কৰিলে হৈ আছে 25k স্কয়াৰ। এতিয়া 25 এর বৰ্গমূল হৈ আছে 5 আৰু k স্কয়াৰ বৰ্গমূল হ'ল k। গতিকে আমি AC এর মান কিমান পাইছোঁ, 5k পাইছোঁ AC এর মান। এতিয়া আমি এই মান কেইটা ত্ৰিভুজৰ যিকেইটা বাহু দিছে এই বাহু কেইটাৰ মান অনুপাতে আমি ত্ৰিকোণমিতি অনুপাত কেইটা উলিয়াব পাৰোঁ। ধৰচোন এতিয়া প্ৰথম আমাৰ কি আছে, sin A কোণৰ কাৰণে লম্ব কোণটো, A কোণৰ কাৰণে চিত্ৰত লম্ব আছিলে, সাইনৰ কাৰণে সূত্ৰ আছিল লম্ব বাই কৰ্ণ, পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনিছ। তেতিয়াহ'লে A কোণৰ কাৰণে লম্ব হ'ল BC আৰু কৰ্ণ হ'ল AC। এতিয়া মান কেইটা বহাই দিয়া, BC ৰ মান কিমান পাইছিলা 4k, AC ৰ মান পাইছোঁ 5k। এতিয়া k কেনসেল হৈ গ'ল, থাকিব 4/5। আকৌ এতিয়া পিছত আছে cos A, cosৰ কাৰণে সূত্ৰ আছিলে ভূমি বাই কৰ্ণ। গতিকে A কোণৰ কাৰণে ভূমি কোণটো চিত্ৰটো চাই লোৱা, A কোণৰ কাৰণে ভূমি হ'ব AB আৰু কৰ্ণ হ'ল AC। আমি বহাই দিওঁ, কোনটোত হ'ব cos A, ভূমি কি AB, কৰ্ণ কিমান পাইছোঁ AC। AB ৰ মান কিমান, AB ৰ মান হ'ল 3k, AC ৰ মান 5k। কটাকটি কৰি দিয়ে k ৰিমুভ কৰিবা, কিমান হ'ল 3/5। পিছৰ অনুপাতটো কি আছিলে 10, অলৰেডি দিয়া আছে আমাৰ উলিয়াব নালাগে, কিন্তু তথাপি উলিয়াই দি আছোঁ। 10ৰ কাৰণে সূত্ৰ কি আছিলে, লম্ব বাই ভূমি। সূত্ৰটো চিত্ৰটোৰ পৰা চাওঁ, লম্ব কোণটো A কোণৰ কাৰণে লম্ব হ'ল BC, ভূমি হ'ল AB। তে আমি বহাই দিওঁ
এ বি বি চি বাই এ বি বি চিৰ মান কিমান আছে 4k এ বিৰ মান আছে 3k কটাকটি কৰিলে আমি কৰিব পাৰোঁ 4/3 যেটো মান আমাৰ দিয়া আছিল পিছৰটো কি অনুপাত আছে cosec a cosecৰ কাৰণে সূত্ৰ কি আছিল কৰি চাও cosecৰ কাৰণে সূত্ৰ আছিল কৰ্ণ বাই লম্ব এতিয়া চিত্ৰটোত চোৱা কৰ্ণ কোনটো a কোণৰ কাৰণে ac কৰ্ণ লম্ব কোনটো bc তেহলে এটো বহাই দিয়া কৰ্ণ হল ac লম্ব হল bc কৰ্ণ বাই লম্ব ac ৰ মান কিমান আছে ac ৰ মান হল 5k bc ৰ মান আছে কিমান 4k কটাকটি কৰি চাও 5/4 এতিয়া পিছৰটো আছিল sec a secৰ কাৰণে সূত্ৰ কি আছিল কৰ্ণ বাই ভূমি কৰ্ণ কোনটো চিত্ৰটো চোৱা আকৌ a কোণৰ কাৰণে সৰি লম্ব বাই কৰ্ণ বাই ভূমি কৰ্ণ a কোণৰ কাৰণে কৰ্ণ হল ac ভূমি কোনটো ভূমি হল ab তেহলে মান কেটা বহাই দিয়া ac বাই ab মান কেটা বহাই দিয়া মান আছে ac ৰ মান আছে 5k ab ৰ মান আছে 3k k কেনসেল কৰিলে থাকিব 5/3 পিছৰটো কি আছিল cot a কটৰ কাৰণে সূত্ৰ কি কটৰ কাৰণে হল ভূমি বাই লম্ব এতিয়া a কোণৰ কাৰণে ভূমি হল লগৰটোই ab আৰু লম্ব হল bc তেতিয়াহলে লিখা a কোণৰ কাৰণে ab বাই bc ab ৰ মান কিমান আছে ab ৰ মান আছে 3k bc ৰ মান আছে 4k কটাকটি কৰিলে 3/4 এখিনি হল আমাৰ অংক আশা কৰো বুজি পাইছা নহয় নে একেবাৰে সহজ লাগি আছে থ্যাংক ইউ এনেকৈ চাই থাকিবা আৰু মোক সাপোৰ্ট কৰি থাকিবা